সাবস্ক্ৰাইব কৰিব পাতৰ লাৰ্ণিং ইউটিউব চেনেলটি। নমস্কাৰ, পাতৰ লাৰ্ণিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ আৰ্টিকুলৰ পাৰ্টটি। আহকচোন বাৰু আলোচনা কৰোঁ। এতিয়া আমি জানো যে ইংৰাজী গ্ৰামাৰৰ আৰ্টিকুল তিনিটা, এ, এন আৰু ডি বা দা বুলিও আমি কওঁ। এতিয়া এই তিনিটাক আমি দুটা ভাগত ভাগ কৰোঁ। এটা হৈছে ডেফিনিট আৰ্টিকল আৰু এটা হৈছে ইনডেফিনিট আৰ্টিকল। অৰ্থাৎ ডেফিনিট আৰ্টিকলটোক আমি কি বুলি কওঁ? দ্য। আৰু ইনডেফিনিট আৰ্টিকল দুটা হৈছে এ আৰু এন। তোমালোকে নিশ্চয় জানাই বাৰু, মই তথাপি অলপমান পুনৰ আলোচনা কৰিছোঁ। ডেফিনিট আৰ্টিকল হৈছে দি বা দা, আৰু ইনডেফিনিট আৰ্টিকল হৈছে এ আৰু এন। এতিয়া আমি সহজভাৱে কেনেকৈনো এ আৰু এন তাৰপিছত পৰ্যায়ক্ৰমে ডিটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই কথা আমি ভালদৰে শিকিম। এতিয়া আমি আৰ্টিকুল জনাৰ আগতে আমি জানিব লাগিব নাউন আৰু প্ৰনাউন। তোমালোকে এটা কথা সদায় মনত ৰাখিবা, নাউন আৰু প্ৰনাউনৰ আগতহে আৰ্টিকুলসমূহ ব্যৱহাৰ হয়। যদি এটা বাক্যত নাউন বা প্ৰনাউন নাথাকে তেতিয়াহ'লে তাত আৰ্টিকুল ব্যৱহাৰ নহয়। এটা আমি উদাহৰণ লৈছোঁ, চোৱাচোন। She is a good girl. ইয়াত তোমালোকে লক্ষ্য কৰা, ইয়াতে এই গাৰ্ল ৱৰ্ডটো হৈছে এটা নাউন। এই নাউনটো থকাৰ বাবেহে, অৰ্থাৎ গাৰ্ল শব্দটো থকাৰ বাবেহে বা গাৰ্ল নাউনটো থকাৰ বাবেহে ইয়াতে এ নামৰ আৰ্টিকুলটো ব্যৱহাৰ হৈছে। আৰু যদি গাৰ্লটো নথকাহেঁতেন তেতিয়াহ'লে আমি কেনেকৈ লিখিব পাৰিলোঁহেঁতেন? She is good। এনেকৈ লিখিব লাগিব, তেতিয়াহে শুদ্ধ হ'ব। বাৰু যি কি নহওক, এতিয়া আমি নাউনৰ বিষয়ে চাওঁ। আমি সাধাৰণতে দুটা ভাগত ভাগ কৰিছোঁ নাউনটো, বা দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে কাউণ্টেবল নাউন আৰু এটা হৈছে আনকাউণ্টেবল নাউন। কাউণ্টেবল নাউন আৰু এটা হৈছে আনকাউণ্টেবল নাউন। এতিয়া কাউণ্টেবল নাউন কোনবিলাক বাৰু? যিবিলাক আমি সহজে হিচাপ কৰিব পাৰোঁ, বা গণনা কৰিব পাৰোঁ বা কাউণ্ট কৰিব পাৰোঁ, সেইবিলাকে হৈছে কাউণ্টেবল নাউন। যেনে পেন, বুক, ৱাচ, এটচেট্ৰা। আৰু আনকাউণ্টেবল নাউন কোনবিলাক বাৰু? আনকাউণ্টেবল নাউনবিলাক কোনবিলাক? ইংক, ৱাটাৰ, হেল্প, মানি, চুগাৰ, এটচেট্ৰা। এতিয়া তোমালোকে মনত ৰাখিবা, এই কাউণ্টেবল নাউনৰ ক্ষেত্ৰতহে কি ব্যৱহাৰ হয়? আৰ্টিকুলসমূহ ব্যৱহাৰ হয়। এতিয়া কাউণ্টেবল নাউনৰ আকৌ দুটা ভাগত ভাগ কৰিছে। এটা হৈছে ছিংগুলাৰ কাউণ্টেবল নাউন আৰু এটা হৈছে প্লুৰেল কাউণ্টেবল নাউন। ইয়াৰে দুটা ভাগত ভাগ কৰিছোঁ আমি। এটা হৈছে ছিংগুলাৰ আৰু এটা হৈছে প্লুৰেল। মানে ছিংগুলাৰ মানে ধৰি লোৱা পেনৰ
প্লুৰেল নাম্বাৰ কি হ'ব পেন্স পেনৰ প্লুৰেল নাম্বাৰ কি হ'ব পেন্স বুকৰ প্লুৰেল নাম্বাৰ কি হ'ব তেতিয়া বুকস নহয়নে ধৰি লোৱা হয় বয় বয় প্লুৰেল নাম্বাৰ তেতিয়া কি হ'ব বয়জ অৰ্থাৎ কাউন্টেবল নাউন হয়নে কাউন্টেবল নাউনৰ আগতহে কি বহে বুলি মই কৈছোঁ এতিয়া আৰ্টিকলসমূহ ব্যৱহাৰ হয় এতিয়া এই সিঙ্গুলাৰ কাউন্টেবল নাউনসমূহৰ আগতহে সিঙ্গুলাৰ কাউন্টেবল নাউনসমূহৰ আগতহে কোনটো ব্যৱহাৰ হ'ব ইনডেফিনিট আৰ্টিকলসমূহ ব্যৱহাৰ হ'ব মানে এ আৰু এন মনত থাকিবনে বাৰু কি ক'লো মই সিঙ্গুলাৰ কাউন্টেবল নাউন মানে পেন বুক বয় এইসমূহ নাউনৰ ক্ষেত্ৰতহে ইনডেফিনিট আৰ্টিকলসমূহ কি হ'ব ব্যৱহাৰ হ'ব কাৰণ এ আৰু এনৰ অৰ্থ হৈছে এজন এটা এখিলা এখন এনেকুৱা ধৰণৰ কি হয় অৰ্থ প্ৰকাশ কৰে এতিয়া আমি আহিম এ আৰু এনৰ ব্যৱহাৰ uses of a n a আৰু n a আৰু nৰ ব্যৱহাৰ এতিয়া a আৰু nৰ ব্যৱহাৰৰ আগতেই আমি সৰু দুটামান কথা শিকি ল'ব লাগিব প্ৰথমে মই এনেকৈ ABCD খন লিখি লৈছোঁ এতিয়া তোমালোকে চোৱা মই ধুনীয়াকৈ এলফাবেটখন লিখি লৈছোঁ এই এলফাবেটখননো কিয় লিখি লৈছোঁ তোমালোকে চোৱাচোন এই গোটেইকেইটাক আমি কি বুলি কওঁ ভাৱেল বুলি কওঁ এই গোটেইকেইটাক ভাৱেল বুলি কওঁ মানে এ ই আই ও ইউ এইকেইটাক আমি কি বুলি কওঁ সাধাৰণতে ভাৱেল বা অসমীয়াত স্বৰবৰ্ণ বুলি কওঁ আৰু বাকীকেইটাক সাধাৰণতে কি বুলি কোৱা হয় কনসনেন্ট বা ব্যঞ্জন বৰ্ণ কনসনেন্ট বা অসমীয়াতে কি বৰ্ণ ব্যঞ্জন বৰ্ণ হয়নে বাৰু এতিয়া তোমালোকে চোৱা এতিয়া আমি শিকিব আহিছোঁ কি আৰ্টিকল কোনটো আৰ্টিকল ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ এতিয়া আহি গ'ল প্ৰথম তোমালোকে কি কাম কৰিবা যে আমি এটো মাতিবলৈ চেষ্টা কৰিম তোমালোকে চেষ্টা কৰা কেনেকৈ সকলোৱে মুখখন ধুনীয়াকৈ অলপমান খুলি লোৱাচোন এনেকৈ মোৰ দৰে খুলি লোৱা এ কেনেকৈ মাতিছোঁ মই এ তাৰ মানে এই এ উচ্চাৰণটো বা এ ৱৰ্ডটো এ বৰ্ণটো মাতোতে আমাৰ যেটো এটো কি বুলি কোৱা হয় ভকেল কৰ্ড হয়নে এই পাৰ্টটোক আমাক কি বুলি কোৱা হয় ভকেল কৰ্ড এই ভকেল কৰ্ডৰ কোনো বাধা নোপোৱাকৈ আমাৰ যেটো সাউণ্ডটো বাহিৰলৈ ওলাই আহিছে অৰ্থাৎ যেতিয়া আমি কোনো এটা লেটাৰ বা বৰ্ণ মাতোতে ভকেল কৰ্ডৰ বাধা নোপোৱাকৈ সুন্দৰভাৱে বাহিৰলৈ যেতিয়া সাউণ্ডটো ওলাই আহিব তেতিয়া সেই সাউণ্ডটোক কি বুলি ক'ব ভকেল সাউণ্ড বা ভাৱেল সাউণ্ড আৰু সেই ভকেল সাউণ্ড বা ভাৱেল সাউণ্ডসমূহৰ আগত কি ব্যৱহাৰ হ'ব জানানে এন আৰ্টিকল ব্যৱহাৰ হ'ব আৰু দুটামান আমি উদাহৰণ লৈ লৈছোঁ এইটো চোৱা এইটো কি লেটাৰ ই এতিয়া আমি আৰু এবাৰ চেষ্টা কৰিম মুখখন মেলি ধুনীয়াকৈ চাবৰ কাৰণে ই মানে ইটো মাতোতেও আমাৰ
মুখমণ্ডলৰ কোনো ধৰণৰ বাধা নোপোৱাকৈ সাউণ্ডটো কি হৈ আহিছে বাহিৰলৈ ওলাই আহিছে আমি ক'ব পাৰোঁ যে ই নামৰ বৰ্ণটো এটা ভাৱেল সাউণ্ড হ'ব বা ভকেল সাউণ্ড হ'ব এতিয়া তোমালোকে ভাবিছা যে এ আৰু ইউ থাকিলেই বা এই ভাৱেল কেইটা থাকিলেই সিহঁতৰ আগত এনেই হ'ব নেকি তেনেকুৱা নহয় এই ভাৱেল সাউণ্ড হ'ব লাগিব মানে ভাৱেল সাউণ্ড হ'লেহে কি হ'ব এন আৰ্টিকল ব্যৱহাৰ হ'ব কেতিয়াবা ভাৱেল থাকিলেও হয়তো ভাৱেল সাউণ্ড বা ভকেল সাউণ্ড নহ'বও পাৰে আমি এটা উদাহৰণ লৈছোঁ এই ৱৰ্ডটো প্ৰথম লেটাৰ দুটা কি আছে ই আৰু ইউ ইয়াতো দুইটা ভাৱেল আছে এই ভাৱেল দুটা থকাৰ সত্ত্বেও এই লেটাৰ দুটাৰ উচ্চাৰণ ভাৱেল সাউণ্ড হোৱা নাই ইয়াক কি বুলি মাতিব আমি ইউৰোপিয়ান মানে আমি প্ৰথম টুকুৰা চাব লাগিব প্ৰথম টুকুৰাৰ শব্দটোত প্ৰথম ভাৱেল মানে প্ৰথম উচ্চাৰণটো চাব লাগিব ইয়াত কিদৰে উচ্চাৰণ হৈছে ইউ আমি ইউটো মাতিব চেষ্টা কৰোঁ এতিয়া মুখখন খুলি পেলাই মাতিব চেষ্টা কৰাচোন ইউটো পাৰা নেকি বাৰু তোমালোকে ইউ মানে ভালদৰে মাতিব পৰা নাই মানে সম্পূৰ্ণ শুদ্ধ প্ৰনাউন্সিয়েশ্যন হোৱা নাই গতিকে আমি ইউটো যিহেতু মাতিব পৰা নাই বা ইউটো মাতোতে আমাৰ কি হৈছে মুখমণ্ডলৰ অলপ বাধা পৰিছে জিভাখনো লৰচৰ হৈছে নহয়নে আৰু উঠকেইটাও কি হৈছে লৰচৰ কৰিছে তেতিয়াই আমি বুজি ল'ম যে এই সাউণ্ডটো আচলতে ভকেল সাউণ্ড বা ভাৱেল সাউণ্ড নহয় এইটো কি সাউণ্ড হ'ব কনসনেণ্ট সাউণ্ড আৰু সেই কনসনেণ্ট সাউণ্ডসমূহৰ আগত কি বহিব এ আৰ্টিকল ব্যৱহাৰ হ'ব বুজি পাইছানে বাৰু তোমালোকে আমি চোৱা এটা বি বৰ্ণটো লৈছোঁ বা বি লেটাৰটো লৈছোঁ এতিয়া বি লেটাৰটো তোমালোকে মাতিব চেষ্টা কৰাচোন মুখখন খুলি লোৱা মুখখন অলপমান মেলি ল'বা এ মানে সম্পূৰ্ণ শুদ্ধ প্ৰনাউন্সিয়েশ্যন হোৱা নাই তাৰমানে বিটো যদি আমি প্ৰকৃততে মাতিব লগা হয় কি বুলি মাতোঁ বি অৰ্থাৎ উঠ দুটা লৰচৰ হৈছেনে অৰ্থাৎ যদি আমি এনেকুৱাকৈ লৰচৰ হয় কোনো এটা লেটাৰ বা বৰ্ণ মাতোতে যদি সঁচাকৈ কি হৈছে লৰচৰ হৈছে তেতিয়াহ'লে সেইটো কি সাউণ্ড হ'ব কনসনেণ্ট সাউণ্ড সেই কনসনেণ্ট সাউণ্ডসমূহৰ আগত কি বহিব বা কি ব্যৱহাৰ হ'ব এ ব্যৱহাৰ হ'ব তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া চোৱা এইটো কি লেটাৰ ইউ হয়নে ইউ এতিয়া আমব্ৰেলা ইউ লেটাৰ দি মই এটা ৱৰ্ড লিখিলোঁ ৱৰ্ডটোৰ নাম কি আমব্ৰেলা এতিয়া এই ৱৰ্ডটো মাতোতে আমি কি বুলি মাতিছোঁ আমব্ৰেলা কি মাতিছোঁ আমব্ৰেলাৰ প্ৰথম উচ্চাৰণটো কি হৈছে আ এতিয়া তোমালোকে আটো মাতিব চেষ্টা কৰাচোন মুখখন খুলি আ তাৰমানে সম্পূৰ্ণ শুদ্ধভাৱে বা সম্পূৰ্ণ শুদ্ধ প্ৰনাউন্সিয়েশ্যনত কি হৈছে আমি আটো মাতিব পাৰিছোঁ সেইবাবে আমি গম পাইছোঁ যে ইয়াৰ সাউণ্ডটো হৈছে ভাৱেল সাউণ্ড বা ভকেল সাউণ্ড গতিকে ভাৱেল সাউণ্ড হোৱাৰ লগে লগে আমি বুজি পাব লাগিব যে ইয়াত এন আৰ্টিকল ব্যৱহাৰ হ'ব নিশ্চয় বুজি পাইছা যদি আমি এল লেটাৰটো লওঁ এল লেটাৰ দি এটা ৱৰ্ড লিখিলোঁ ৱৰ্ডটোৰ নাম হৈছে লায়ন এতিয়া লায়ন শব্দটোত প্ৰথম টুকুৰাৰ উচ্চাৰণ হৈছে লাই লাই শব্দত লাই যেতিয়া উচ্চাৰণটো কৰোঁতে আমাৰ কি হৈছে মুখখন অগা পিছা হৈছেনে নাই মুখখন লৰচৰ হৈছেনে নাই নিশ্চয় হৈছে গতিকে আমি ক'ব পাৰোঁ যে এই লাই উচ্চাৰণটো হৈছে কনসনেণ্ট সাউণ্ড আৰু কনসনেণ্ট সাউণ্ডৰ আগত কি ব্যৱহাৰ হ'ব এ সেইকাৰণে আমি কি লিখোঁ এ লায়ন
বুজি পাইছানে সেইকাৰণে আমি কি ব্যৱহাৰ কৰোঁ এ লায়ন তোমালোকে নিশ্চয় বুজি পাইছা চাগে আমি কেইটামান এতিয়া উদাহৰণ লৈছোঁ চোৱাচোন এটি আছে MLA এটি ইয়াতে এ হ'বনে বাৰু এন হ'ব এ হ'ব নে এন হ'ব কোৱাচোন এতিয়া MLA ৱৰ্ডটো মাতাৰ আগতে প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হ'ব MLA মাতিছোঁ MLA প্ৰথম কি হ'ব এ প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হ'ব এ মাতোতে আমাৰ কোনো ধৰণৰ কি হোৱা নাই জিভাখন লৰচৰ হোৱা নাই মানে সুন্দৰভাৱে আমাৰ উচ্চাৰণটো কি হৈছে বাহিৰলৈ ওলাই আহিছে আমি ক'ব পাৰোঁ যে এইটো কি সাউন্ড ভাৱেল সাউন্ড গতিকে ভাৱেল সাউন্ড হ'লে কি হ'ব নিশ্চয় এন ব্যৱহাৰ হ'ব লাগিলে কনসনেণ্টে আৰম্ভ নহওক কিয় মানে কনসনেণ্টে আৰম্ভ হ'লেও তাৰ উচ্চাৰণটো যদি কি হয় ভাৱেল সাউন্ড হয় তেতিয়াহ'লে কি ব্যৱহাৰ হ'ব এন ব্যৱহাৰ হ'ব তাৰ পিছলৈ আহিছোঁ এইটো কনসনেণ্টে আৰম্ভ হৈছে গতিকে ইয়াৰ উচ্চাৰণটো কি হ'ব FIR প্ৰথম টুকুৰা কি এ হয়নে FIR প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি FIR গতিকে ইউটো কি সাউন্ড হ'ব ভাৱেল সাউন্ড গতিকে তাৰ ইয়াৰ আগতো কি ব্যৱহাৰ হ'ব এন মই এবাৰ লৈছোঁ IAS এতিয়া প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হ'ব I হয়নে I প্ৰথম টুকুৰা কি I গতিকে কি হ'ব নিশ্চয় NIS তাৰ পিছৰ টুকুৰা কি হৈছে LLB প্ৰথম উচ্চাৰণটো কি হৈছে AL মানে LLB মানে প্ৰথম টুকুৰা উচ্চাৰণ কি হৈছে হয়নে গতিকে হৈছে হোৱাৰ বাবে আমি গম পাব লাগিব যে বা গম পাইছোঁ যে ইয়াৰ কি সাউন্ড হৈছে ভাৱেল সাউন্ড হৈছে গতিকে ইয়াৰ আগত কি ব্যৱহাৰ হ'ব ভাৱেল সাউন্ড হ'লে এন এবাৰ আহিল ইউনিভাৰ্চিটি কি চিটি ইউনিভাৰ্চিটি আমি কেনেকৈ মাতিম ইউনিভাৰ্চিটিটো ইউ প্ৰথম টুকুৰা উচ্চাৰণ হৈছে কি ইউ হয়নে ইউ হ'লে আমাৰ কি হ'ব কনসনেণ্ট সাউন্ড হ'ব গতিকে কি হ'ব এ ইউনিভাৰ্চিটি নিশ্চয় বুজি পাইছা এ ইউনিভাৰ্চিটি এবাৰ আহি গ'ল ইয়াৰ গতিকে ইয়াৰ প্ৰথম টুকুৰা প্ৰথম টুকুৰা উচ্চাৰণ হৈছে কি ইয়াৰতে মানে প্ৰথম টুকুৰা উচ্চাৰণটো কি হৈছে গতিকে সেইকাৰণে ইয়াৰ আগত কি বহিব এ বহিব মানে ই কি সাউন্ড হ'ব কনসনেণ্ট সাউন্ড ইয়াৰ উচ্চাৰণটো কি আছিলে ইউ হয়নে ইয়াৰ উচ্চাৰণটো কি হৈছিলে ইয়াৰ উচ্চাৰণটো কি হৈছিল এইটো উচ্চাৰণ কি হৈছে ইয়াৰ উচ্চাৰণটো কি হৈছে নহয়নে ঠিক তেনেদৰে এই ওৱানৰ প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হ'ব ৱা কি হ'ব এতিয়া কনসনেণ্ট সাউন্ড গতিকে কি হ'ব ইয়াৰ উচ্চাৰণটো কি হ'ব উচ্চাৰণটো কি হ'ব গতিকে ইউ উচ্চাৰণ হোৱাৰ কাৰণে কি হ'ব কনসনেণ্ট সাউন্ড কি হ'ব ঠিক তেনেদৰে এই ৱৰ্ডটো কি উচ্চাৰণ হ'ব ইউৰোপিয়ান কি উচ্চাৰণ হ'ব গতিকে ইউ উচ্চাৰণ হ'লে কি ব্যৱহাৰ হ'ব ব্যৱহাৰ হ'ব মানে ইউ উচ্চাৰণ হ'লে আমাৰ কি সাউন্ড হৈছে কনসনেণ্ট সাউন্ড হৈছে আৰু কনসনেণ্ট সাউন্ড হ'লে আমি ভাবিব ইমান ভাবি থাকিব নালাগে আৰু কি ব্যৱহাৰ হ'ব ব্যৱহাৰ হ'ব এতিয়া ইয়াতে কি হ'ব এইটো অনেষ্ট ক'ব কি ক'ব অনেষ্ট মানে এইচটো চাইলেণ্ট হৈ থাকে এইচটোৰ আমাৰ উচ্চাৰণ নহয় কিন্তু লিখোঁতে আমি এইচটো লিখিবই লাগিব গতিকে ইয়াৰ উচ্চাৰণটো কি হ'ব অনেষ্ট প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হৈছে গতিকে উচ্চাৰণ হোৱাৰ লগে লগে আমি কি বুজি পাইছোঁ ভাৱেল সাউন্ড গতিকে ভাৱেল সাউণ্ডৰ আগত কি বহিব এন এবাৰ আহিল কি ইউনিক প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হৈছে
গতিকে ইউ দৰে উচ্চাৰণ হ'লে বা ইউ উচ্চাৰণ হোৱাৰ লগে লগে আমি গম পাইছোঁ যে এইটো কনচনেণ্ট চাউণ্ড হ'লে আমি বুজি পাব লাগিব কি ব্যৱহাৰ হ'ব এ এইবাৰ হ'ল ইগল প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হৈছে ইটো উচ্চাৰণ হ'লে কি হ'ব ভকেল চাউণ্ড বা ভাৱেল চাউণ্ড গতিকে তাৰ আগত কি ব্যৱহাৰ হ'ব এন এইবাৰ আহিল লাষ্টৰটো কি এম পি প্ৰথম টুকুৰাৰ উচ্চাৰণটো কি হ'ব বাৰু এ মাতোতে আমাৰ কোনো ধৰণৰ মানে কি নহয় শব্দটো মাতোতে কোনো ধৰণৰ বাধা নাহে বা উচ্চাৰণটো কৰোঁতে কোনো ধৰণৰ বাধা নাপায় গতিকে ই কি চাউণ্ড হ'ল ভকেল চাউণ্ড হ'ল আৰু ভকেল চাউণ্ডৰ আগত কি ব্যৱহাৰ হ'ব নিশ্চয় জানা এন ব্যৱহাৰ হ'ব বুজি পাইছা চাগে নিশ্চয় যদি বুজি পাইছা এইবাৰ আমি আহিম ডেফিনিট আৰ্টিকলটোলৈ এবাৰ আমি আহিছোঁ ডেফিনিট আৰ্টিকলৰ বিষয়ে ডেফিনিট আৰ্টিকল কোনটো আছিলে দা বা দি এতিয়া কথাটো হ'ল কি এই ডেফিনিট আৰ্টিকল ক'ত বহে জানানে ডেফিনিট আৰ্টিকলবিলাক ছিংগুলাৰ আৰু প্লুৰেল ছিংগুলাৰ কাউণ্টেবল আৰু প্লুৰেল কাউণ্টেবল দুইটা নাউনৰ ক্ষেত্ৰতে ডেফিনিট আৰ্টিকলটো কি হয় ব্যৱহাৰ হয় ছিংগুলাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় আৰু প্লুৰেলৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় মেইনলি আমি পৰীক্ষাৰ পাৰপাছত চাবলৈ হ'লে কেইটামান ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব সাধাৰণতে ক'ত ব্যৱহাৰ নহয় ডেফিনিট আৰ্টিকলটো ডেফিনিট বেচিকেলি আমি ছুপাৰলেটিভ ডিগ্ৰীৰ ক্ষেত্ৰত কি কৰোঁ ডেফিনিট আৰ্টিকলটো ব্যৱহাৰ কৰোঁ বা দি ব্যৱহাৰ কৰোঁ ছুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত যেনে উদাহৰণ হৈছে she is the most beautiful girl এতিয়া এই বিউটিফুল ৱৰ্ডটো হৈছে এডজেক্টিভ আৰু মোষ্ট শব্দটো থকাৰ লগে লগে আমি গম পাব লাগিব যে এই এডজেক্টিভটো কোনটো ডিগ্ৰীত আছে ছুপাৰলেটিভ ডিগ্ৰীত আছে কিহত আছে ছুপাৰলেটিভ ডিগ্ৰী এতিয়া ডিগ্ৰীৰ বিষয়ে তোমালোকে মই বেলেগ এটা ক্লাছত বুজাই দিম এতিয়া বুজি লোৱা যে ছুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত কি আৰ্টিকল ব্যৱহাৰ হয় দ্য আৰ্টিকল ব্যৱহাৰ হয় আমি সাধাৰণতে আৰু কেইটামান ৱৰ্ড ইউজ কৰি থাকোঁ ৰাজু ইজ দ্য বেষ্ট বয় ইন আৱাৰ ক্লাছ যে ৰাজু আমাৰ শ্ৰেণীটোৰ ভিতৰতে আটাইতকৈ কি ল'ৰা ভাল ল'ৰা এতিয়া ইয়াতে চোৱাচোন এই বেষ্ট হৈছে ছুপাৰলেটিভ ডিগ্ৰীৰ এটা এডজেক্টিভ এই ছুপাৰলেটিভ ডিগ্ৰীৰ ফৰ্মৰ আগত মানে ছুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভটোৰ আগতেই কি আৰ্টিকল ব্যৱহাৰ হয় দ্য আৰ্টিকলবিলাক ব্যৱহাৰ হয় আৰু উদাহৰণ লওঁ আৰু আহিছে কেতিয়াবা যদি বিশেষভাৱে দেখায় বিশেষভাৱে দেখালে কোনো এজন ব্যক্তিক যদি বিশেষভাৱে দেখায় তেতিয়াও কি হ'ব পাৰে দ্য আৰ্টিকল ব্যৱহাৰ হ'ব পাৰে কেনেকুৱা ধৰণৰ বস্তু যদি তুমি সেই স্পেচিফিক বস্তুটোৰ বিষয়ে তুমি আগতেই বৰ্ণনা কৰিছা উদাহৰণ এটা লোৱা চোৱা This is
this is the boy I met yesterday. ইয়াতে কোনজন বয়ৰ কথা কৈছে যে this is the boy এইজনে ল'ৰা যিজন মই ক'ত লগ পাইছিলোঁ কেতিয়া লগ পাইছিলোঁ যোৱাকালি লগ পাইছিলোঁ অৰ্থাৎ এই মানুহজনৰ মই মানুহজনক কেতিয়া জানো কালিয়ে জানো আকৌ মই কেতিয়া লগ পাইছোঁ ধৰিলোঁ আজি লগ পাইছোঁ মানে মই লগ পোৱা ল'ৰাজন এইজন অৰ্থাৎ এই ডি মিন্সটো বা দা মিন্সটো হৈছে কি জন তাৰমানে ল'ৰাজন খন কিতাপখন অৰ্থাৎ বস্তু এটা স্পেচিফিকলি দেখায় মানে নিৰ্দিষ্ট কৰি দেখালে তেতিয়া কি হ'ব পাৰে দা আৰ্টিকল বহিব পাৰে জন খন টু এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰা ইয়াৰ অৰ্থ প্ৰকাশ কৰা বা বুজায় আৰু ডিটোৱে দিছ ইজ দ্য বয় আই মেট য়েষ্টাৰডে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে কি ব্যৱহাৰ হ'ব দা আৰ্টিকল ব্যৱহাৰ হ'ব এইটো এটা ইম্পৰ্টেণ্ট এনেকুৱা আহিব পাৰে দিছ ইজ দ্য বুক আই ৰিড লাষ্ট উইক যে এইখনেই দিছ ইজ দ্য বুক আই ৰিড লাষ্ট উইক মই এইখনেই কিতাপখন যিখন কিতাপ মই কেতিয়া পঢ়িছিলোঁ যোৱা সপ্তাহত পঢ়িছিলোঁ অৰ্থাৎ কিতাপখনৰ বিষয়ে যোৱা সপ্তাহতেই তেখেতে বা মই গম পাইছিলোঁ এতিয়া আকৌ চাগে সেই কিতাপখন দেখিছোঁ সেইকাৰণে যেতিয়া কোনো এটা বস্তু তুমি আগতেই তেখেতৰ বিষয়ে গম পাবা বা বস্তুটোৰ প্ৰতি বা বস্তুটোৰ বিষয়ে আগতেই গম পাবা গম পোৱাৰ পিছত যেতিয়া আকৌ এবাৰ তুমি পুনৰ লগ পাবা আকৌ এবাৰ যেতিয়া তুমি লগ পাবা তেতিয়া তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত তেতিয়া তুমি কি ব্যৱহাৰ কৰিব পাৰিবা তাত থকা নাউনটো বা প্ৰনাউনটোৰ আগত দা আৰ্টিকল ব্যৱহাৰ কৰিব পাৰিবা ধৰি লোৱা হ'ল আৰু এটা এক্সাম্পল লৈছোঁ once upon a time there lived a king তাৰ পিছৰ লাইনটো কি হ'ব the king was very kind once upon a time there lived a king the king was very kind এইখিনিলৈকে এজন কাৰ কথা কৈছে যে এজন ৰজাৰ কথা কৈছে তাৰ পিছৰ বাক্যটোত তেতিয়া হ'ব ৰজাজন আগৰ বাক্যটোত কি আছিলে ৰজাজনৰ বিষয়ে প্ৰথমবাৰৰ কাৰণে কৈছে প্ৰথমবাৰৰ কাৰণে উল্লেখ কৰিছে তাৰ পিছত যদি আমি আকৌ এবাৰ উল্লেখ কৰিব লগা হয় বা পাছৰ আকৌ উল্লেখ কৰিব লগা হয় তেতিয়া সেই নাউনটোৰ আগত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ দা আৰ্টিকল ব্যৱহাৰ কৰিব পাৰোঁ এবাৰ এটা ইম্পৰ্টেণ্ট পৰীক্ষাৰ পাৰপজৰ কাৰণে কমন নাউনবোৰ যদি প্ৰপাৰ নাউন হিচাপে ব্যৱহাৰ হয় প্ৰপাৰ নাউন ব্যৱহাৰ হয় কমন নাউনবোৰ যদি প্ৰপাৰ নাউন হিচাপে ব্যৱহাৰ হয় তেতিয়াও কি হ'ব তেতিয়াও দা আৰ্টিকল ব্যৱহাৰ হ'ব দা আৰ্টিকল ব্যৱহাৰ হয় কমন নাউনবোৰ যদি প্ৰপাৰ নাউন হিচাপে ব্যৱহাৰ হয় তেতিয়াও কি ব্যৱহাৰ হ'ব দা আৰ্টিকল ব্যৱহাৰ হ'ব এতিয়াতো কেনেকুৱা ধৰণৰ চোৱা এই মই এটা উদাহৰণ কৈছোঁ হি ইজ দ্য বিৰাট কোহলি ইন আৱাৰ টিম এতিয়া চোৱা হি ইজ দ্য বিৰাট কোহলি
আসলতে মানুহ নামৰ আগত কি ব্যৱহাৰ নহয় কেতিয়াও দি আৰ্টিকল ব্যৱহাৰ নহয় ইয়াত আসলতে বিৰাট কোহলি নামটোৰ আগত কি ব্যৱহাৰ হোৱা নাই দি আৰ্টিকলটো ব্যৱহাৰ হোৱা নাই এই বিৰাট কোহলিৰ গুণটোৰ ওপৰতহে যেটো স্পেসিফিক গুণ মানে তেওঁ আমাৰ টিমটোৰ বিৰাট কোহলি সেইকাৰণে কৈছে হি ইজ দা বিৰাট কোহলি ইন আৱাৰ টিম তেওঁ আমাৰ টিমৰ বিৰাট কোহলিৰ দৰে বা বিৰাট কোহলি নিচিনা Raju is the Newton. Raju is the Newton in our class. যে ৰাজু হৈছে আমাৰ ক্লাছৰ নিউটন নিউটন মানে নিশ্চয় বুজি পাইছে যে ছাৰ আইজাক নিউটনৰ কথাই কৈছে মধ্যাহ্ন আৰু যেটো মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল বা উদ্ভাৱন কৰিছিল তেখেতৰ কথা কৈছে যে ৰাজু হৈছে আমাৰ শ্ৰেণীটোৰ নিউটনৰ দৰে আমাৰ শ্ৰেণীৰ নিউটনৰ দৰে তাৰমানে তেখেতেও এজন সাইন্টিষ্টৰ নিচিনা কিছুমান কথা চিন্তা কৰি থাকে সেই কাৰণে চাগে ৰাজুক এই নিউটনৰ লগত তুলনা কৰিছে যেতিয়া কমন নাউনসমূহ প্ৰপাৰ নাউনৰ লগত কি কৰে তুলনা কৰে তেতিয়া সেই গুণসমূহৰ আগত কি আৰ্টিকল ব্যৱহাৰ হয় দা আৰ্টিকল ব্যৱহাৰ হয় নিশ্চয় তোমালোকে বুজি পাইছা চাগে এইটো পৰীক্ষাৰ পাৰপজৰ কাৰণে যথেষ্ট কি হয় ইম্পৰ্টেন্ট হয় আকৌ এনেকুৱা ধৰণৰ হ'ব পাৰে ৰজনীকান্ত বৰদলৈ ইজ দা শেক্সপিয়াৰ অফ ইণ্ডিয়া যে ৰজনীকান্ত বৰদলৈ কাৰ গুণৰ লগত তুলনা কৰিছে শেক্সপিয়াৰ গুণৰ লগত তুলনা কৰিছে বুজি পাইছানে ৰজনীকান্ত বৰদলৈ ইজ দা শেক্সপিয়াৰ of India Shakespeare of India এতে ইয়াতে কি হৈছে দাটো কাৰ আগত বহিছে শেক্সপিয়াৰ লগত অৰ্থাৎ শেক্সপিয়াৰ মানুহজনৰ লগত বা শেক্সপিয়াৰ মানুহজনৰ নামটোৰ আগত কি ব্যৱহাৰ হোৱা নাই দাটো ব্যৱহাৰ হোৱা নাই ইয়াতে শেক্সপিয়াৰ এজন গুণ শেক্সপিয়াৰ যেটো গুণ আছিল তাৰমানে ৰজনীকান্ত বৰদলৈ তেনেকুৱা ধৰণৰ কি আছিল গুণ আছে বুজি পাইছানে সেই কাৰণে এই শেক্সপিয়াৰ নামটোৰ আগত কি ব্যৱহাৰ হৈছে দা আৰ্টিকল ব্যৱহাৰ হৈছে গুণটোৰ কাৰণেহে মানে কেতিয়াও আমি এনেকৈ লিখিম আমি এনেকৈ লিখিব নোৱাৰো যে দা ৰজনীকান্ত বৰদলৈ আমি দা ৰজনীকান্ত বৰদলৈ কেতিয়াও আমি ব্যৱহাৰ কৰিব নোৱাৰো মানে মানুহ নামৰ আগত কেতিয়াও দা আৰ্টিকল ব্যৱহাৰ নহয় বুজি পাইছা চাগে নিশ্চয় আমি কেইটামান হোমৱৰ্ক দিম এতিয়া যদি তোমালোকে বুজি পাইছা মোৰ চেনেলটো পাৰ্টৰ লাৰ্নিং ইউটিউব চেনেল বুলি আছে ইউটিউবত গৈ তোমালোকে সাৰ্চ কৰি বেল আইকন সাবস্ক্ৰাইব কৰিবা ভাল পালে শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু মোৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ সদায় মোক মৰম দি যাবা ধন্যবাদ